শেহতীয়াভাৱে ভাৰতে পাকিস্তানত যি আক্ৰমণ সংঘটিত কৰিলে তাৰ পিছত পাকিস্তানৰ যি পৰিস্থিতি সেয়াও আমি আপোনালোকক জনাইছো। এই পৰিস্থিতিৰ মাজতেই আমি উল্লেখ কৰিব বিচাৰিছো সন্ত্ৰাসবাদীৰ ঘাটিত ভাৰতে আক্ৰমণ কৰিছিল। ভাৰতে পাকিস্তানৰ নিৰীহ লোকৰ যাতে মৃত্যু নহয় তাৰ বাবে ভাৰতে পদক্ষেপ লৈ পাকিস্তানৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজ দিছে। পাকিস্তানৰ সেইসমূহ স্থানত আক্ৰমণ কৰিছে ভাৰতে যিসমূহ স্থানত নিৰীহ লোক নাই, কিন্তু পাকিস্তান এই ক্ষেত্ৰত পাকিস্তানৰ চৰিত্ৰই আপোনাক আচৰিত কৰিব। নিৰীহ লোকৰ ওপৰত জঁপিয়াই পৰিছে পাকিস্তান। এতিয়ালৈকে 16 গৰাকী ভাৰতীয় নাগৰিকক হত্যা কৰিছে পাকিস্তানে। অপাৰেশ্যন সিন্দুৰৰ পিছত ধাৰাসাৰ গুলি চলাইছিল পাকিস্তানৰ পৰা আৰু তাৰ পিছত 16 গৰাকী নিৰীহৰ মৃত্যু হৈছে। আমি এই মুহূৰ্তত আপোনালোকক জনাব বিচাৰিছো 16 গৰাকী নিৰীহৰ মৃত্যু হোৱাৰ যি শেহতীয়া তথ্য আহি পৰিছে সেই সন্দৰ্ভত আমি আপোনালোকক এই মুহূৰ্তত জনাইছো। ইতিমধ্যে অপাৰেশ্যন সিন্দুৰৰ পিছত অপাৰেশ্যন সিন্দুৰৰ পৰৱৰ্তী সময়ত পাকিস্তানত হাহাকাৰ হৈছে। ৰাৱলপিণ্ডি ষ্টেডিয়ামত যিটো পৰিস্থিতিৰ সৃষ্টি কৰিলে ভাৰতে তাৰ পিছত আতংকিত হৈ পৰিছে। পাকিস্তানে 15খন চহৰত আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু ভাৰতে কেনেদৰে প্ৰত্যুত্তৰ দিছে সেয়া সকলোৱে দেখিছে। আৰু তাৰ মাজতে আমি উল্লেখ কৰিব বিচাৰিছো ইতিমধ্যে বৈদেশিক মন্ত্ৰালয়ৰ তৰফৰ পৰা এই ক্ষেত্ৰত কিছু মন্তব্য কৰিছে। শেহতীয়াভাৱে বৈদেশিক মন্ত্ৰালয়ৰ তৰফৰ পৰা এই ক্ষেত্ৰত মন্তব্য কৰিছে আৰু লক্ষণীয় বিষয়টো হৈছে যে এই সমগ্ৰ বিষয়টো কেন্দ্ৰ কৰি ইতিমধ্যে 16 গৰাকীকৈ ভাৰতীয় নাগৰিকৰ মৃত্যু হৈছে পাকিস্তানৰ গুলীবৰ্ষণত। সেই তথ্য জনাইছো। গুৰুদ্বাৰত আক্ৰমণ কৰিছিল, তাৰ পিছত গুৰুদ্বাৰত আক্ৰমণ কৰাৰ পৰৱৰ্তী সময়ত এই মুহূৰ্তত আমি যি তথ্য আপোনালোকক জনাব বিচাৰিছো 3 গৰাকী লোকৰ মৃত্যু হৈছে। লগতে আন এটা গুৰুত্বপূৰ্ণ তথ্য আমি আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছো। 16 গৰাকী নিৰীহ লোকৰ নিহত হৈছে, ভাৰতৰ 16 গৰাকী লোক নিহত হৈছে পাকিস্তানৰ গুলীত। গতিকে এই মুহূৰ্তত পাকিস্তানৰ যেনেধৰণৰ নীতি, নিৰীহৰ ওপৰত পাকিস্তানে যেনেধৰণৰ স্থিতি লৈছে, পাকিস্তান জন্মগতভাৱে মিছা কথা কয়। পাকিস্তানে জন্মৰ লগে লগে পাকিস্তানে মিছা কথা কয়। এনেদৰে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ তৰফৰ পৰা এই ক্ষেত্ৰত চোকা সমালোচনা কৰিছে পাকিস্তানক। মন্তব্য আছে বৈদেশিক সচিব বিক্ৰম মিশ্ৰিৰ মন্তব্য আছে, সেই মন্তব্য আমি শুনাব বিচাৰিছো এই মুহূৰ্তত। Partially repeat myself from yesterday. I think Pakistan's reputation as the epicenter of global terrorism is rooted in a number of instances where concrete evidence is available, not just to India, but to governments and authorities and agencies around the world. There are several terrorist attacks around the world where Pakistani fingerprints have been found. I don't need to belabor the point with regard to this audience about where Osama bin Laden was found and who called him a martyr. Pakistan has also for decades pursued cross-border terrorism into India with impunity, and as I said yesterday also, in order to deliberately mislead the international community, they claimed that the terrorist Sajid Mir was dead. They came under pressure, and Sajid Mir was then brought back to life, arrested, and is now apparently in Pakistani custody. Pakistan is also home to a very large number of UN proscribed as well as UN proscribed terrorists, as well as terrorists proscribed by a number of other governments in the world, including, of course, the Lashkar-e-Taiba and the Jaish-e-Mohammed, as well as their leaders, Masood Azhar and Hafiz Mohammed Saeed. आपने देखा होगा हाल ही में पिछले ही कुछ दिनों में पाकिस्तान के रक्षा मंत्री और उनके पूर्व विदेश मंत्री दोनों ने इस बात को माना है कि पाकिस्तान का ऐसे ग्रुप्स के साथ